নেক্সট টাইম যাতে কোনো কাকে যাতে সব কাম হৈ যায় এৰি ৰকচোন আপোনাক কথা এটা কওঁ নেকি কি কথা কাপোৰখিনি নুধুই নেকি আপুনি মই কাপোৰ ধুম তোক কি কৈছিলো কাপোৰখিনি ধুবলৈ দিছিলো নে নাই আৰু তই ইয়াতে গাহৰিৰ দৰে শুই আছা এইখিনি ল আধা ঘণ্টাৰ ভিতৰত যদি কাপোৰ ধোৱা নহয় চাবি তোক মোৰ নাম যতীন আপোনালোকে দেখিছে চাগে গিৰিয়েকে ঘৈণীয়েকক দমন কৰি ৰখা কিন্তু মোৰ ক্ষেত্ৰত ওলোটা ইয়াত ঘৈণীয়েকে গিৰিয়েকক দমন কৰি ৰাখে সেই কাল সন্ধিয়া দুভাগ ৰাতি যদি মই পিখাজনীক বিয়া নাপাতিলোহেঁতেন চাগে মোৰ আজি এই অৱস্থা নহয় ঐ কাপোৰ ধোৱা হ'লে নাই তোৰ গৈছো দেখিছেনে সেই মোৰ জীৱন যাচোন কোন আহিছে ছায়া গৈছো যতীন ভাই কি খবৰ আৰে হীৰক ভাই কি খবৰ সোমায়া ব যতীন তোৰ হাতত জানো যে নহয় তাৰ আমাৰ গাটো বেয়া সেইকাৰণে মই আমাৰ ঘৰৰ কামবোৰ কৰিছো আৰু হয় নেকি কি হৈছে বৰ নাই এনেই হীৰক দেখোন বৌ আপোনাৰ বোলে গাটো বেয়া নহয়তো কোনে কৈছে তোমাক মোক যতীনে ক'লেলো যতীনে কৈছে ন ৰ'দ ভিতৰত তই খালি মালতী যোৱা 2 কাপ চাহ বনালে যোৱা ৰ'ব আনি দি আছো পিছে খবৰ পাতি কচোন তোৰ বহুত দিন দেখাই নাই শুনকচোন ৰ'বাচোন মই পিছত গৈ আছো ইয়াৰ লগত কথা আছে আহিবনে আপুনি তই 1 মিনিট ৰচোন মই আহি আছো চাহ বনাব লাগে তাৰ লগৰ কাৰণে ভাবি কি থৈছে সি মোক তোক আজি মই কি চাহ বনাব লাগে তোৰ কাৰণে হা আৰে নহয় লগৰটো অহাৰ কাৰণে কৈছিলো তোৰ লগৰ আহিব আৰু মই চাহ বনাই দিম চাওঁ আজি ইয়ক আৰে ইয়াৰ কিহৰ খবৰ
যতীন আজি তামাম ৰোমেণ্টিক হৈ আছে চাগে। যতীন তোৰ আকৌ কি হ'ল? আমি এটা কাম কৰোঁ, চাহটো বাহিৰতে খাব। তোৰ লগত ইমান বেয়া অৱস্থা আছে, তই মই আগতে ক'ব নোৱাৰিলি। ভাই তই মোক কিবা এটা চলিউশ্যন দে ৰে, তই মোক কিবাকে বচাই ল, নহ'লে তাই মোক চেছ কৰিব ভাই। এটা চলিউশ্যন আছে। কি চলিউশ্যন? মদ। কিন্তু তাই যে মদ নাখায়। আৰে পাগল, মই তাইক নহয় তোক খাব দিছোঁ। যেতিয়া তোৰ গলত এটা পেক যাব, তই সাহসত এটা ষ্টেপ আগবাঢ়িব। যেতিয়া দুটা পেক যাব, তই সাহসৰ আৰু দুটা ষ্টেপ আগবাঢ়িব। আৰু যেতিয়া তই তিনিটা পেক মাৰিবি, সাহসৰ 3টা ষ্টেপ আগবাঢ়িম, সেইটোৱে ন? নহয়, তেতিয়া তই সিংহ হৈ যাবি। আৰু তেতিয়া তোতকে ডেঞ্জাৰ আৰু কোনো নাই। কিন্তু এটা কথা, কি? মই যে মদ নাখাওঁ। আৰে মই আছো, বল না। মালতী, মালতী, কি হ'ল? কিয় গ'ল ফালি আছ? মই কুকুৰ নে মানুহ? কিয় মাথা চাথা দুখ পালি নেকি? তোক যি সুধিছো তাৰে উত্তৰ দে। মোৰ টোপনি লাগিছে, মই শুব যাওঁ। খেলা ভয় নাখালে বে। মালতী, কি হ'ল? নাই মই নহয়, কুকুৰ আমাৰ কুকুৰ। তোক আজি মই ঐ ৰ তই, ৰবি না তই, ঐ ৰব বুলি কৈছো না তই, ৰ তই। ৰখচোন, ৰখ। তোৰ কাৰণে আজি মাৰ খাব লগা হ'ল চালা কুত্তা। তোৰ কাৰণে চব তোৰ কাৰণে হৈছে। তোৰ কাৰণে হৈছে চব, তোৰ কাৰণে হৈছে চব। কি হ'ল কচোন? চালা তই দিয়া আইতামতে ঘৰত গলো, চালা কুকুৰে ধৰিছে মাৰিছে বে তাই। যি দেখিলো, এতিয়া আমি প্লেনটো আগবাঢ়িব লাগিব। নাই ভাই নালাগে, তোৰ ভাই নালাগে আৰু ভাই নালাগে। অ' ভাই তই এবাৰ শুনিলোচোন। নাই ভাই নাই, মই মাৰ খাব মন নাই আৰু ভাই প্লিজ। আৰে ভাই এবাৰৰ কাৰণে তই মোক বিশ্বাস কৰ, এবাৰ যদি প্লেন ফেইল হয় তই মোক যি কৰা কৰিবি। আমি যদি প্ৰুভ কৰি দিব পাৰোঁ বৰ কাৰোবাৰ লগত সম্পৰ্ক আছে বুলি, তেতিয়া আমি কোৰ্টত কেছ কৰি বগোৱাৰ ডিভৰ্চটো ল'ব পাৰিম। তাইৰ আৰু সম্পৰ্ক? মই আজিলৈকে তাইক কোনো ল'ৰাৰ লগত কথা পতা দেখা পোৱা নাই, আৰু তাইৰ লগতনো কোনে সম্পৰ্ক থাকিব সেই পিকাজনীৰ লগত? এবাৰ ভাবচোন ভালদৰে, স্কুল কলেজ ওচৰ চুবুৰীয়া কোনোবাতো পুৰণা প্ৰেমিক থাকিব পাৰে। এজন আছিল কিন্তু ল'ৰা কলেজ টাইমত, সি মালতীক বহুত ভাল পাইছিল, কিন্তু মালতীয়ে তাক পাত্তা দিয়া নাছিল। হৈ গ'ল যোগাৰ। কি যোগাৰ হ'ল? আমি এতিয়া সেই ল'ৰাজনক বিচাৰিব লাগে। মালতী, মই তোমাক কথা এটা ক'ব লগা আছিল। কি কথা? মালতী, মই তোমাক বহুত ভাল পাওঁ। আই লাভ ইউ।